নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত মই লৈ আনিছোঁ নৱেম্বৰ 2020ৰ টপ 30টা প্লাছ তাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মই আপোনালোকলৈ বাছি লৈ আনিছোঁ। আৰু এই কুৱেশ্যনসমূহ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু আপুনি যিকোনো পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন নকৰক কিয় কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপোনালোকৰ নিশ্চয় কুৱেশ্যন আহিবই। আৰু সেই গতিকে মই প্ৰত্যেক মাহৰে কেইটামান ইম্পৰ্টেণ্ট টপ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন মই আপোনালোকলৈ বাছি লৈ আনো আৰু এইটো নৱেম্বৰ 2020ৰ হয়। চ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় লাইক কৰিব, কিবা ছাজেশ্যন থাকিলে কমেণ্ট কৰিব আৰু মোক পাৰ্চনেলি যদি ফ'ল' কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লিংক দিয়া আছে, তাত আগুৱাই আপোনালোকে মোক ফ'ল' কৰি ল'বলৈ পাৰে। ঠিক আছে, চ' ব'লকচোন আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নতুন ইলেক্ট্ৰিক বাহন আইন ক'ত প্ৰৱৰ্তন কৰা হৈছে? নিউ ইলেক্ট্ৰিক ভেহিকল পলিচি ক'ত ষ্টাৰ্ট কৰা হৈছে? অপশ্যন দিয়া আছে আপোনালোকক উৰিষ্যা, তেলেংগানা নে অসম। ঠিক আছে, তো নিউ ইলেক্ট্ৰিক ভেহিকল পলিচি ষ্টাৰ্ট কৰা হৈছে তেলেংগানা ৰাজ্যত। আৰু তেলেংগানাত প্ৰথম 2 লাখ যি টু হুইলাৰ ভেহিকল থাকিব সেই ভেহিকলবিলাকৰ ওপৰত কাষ্টমাৰে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ফিজ বা ৰোড টেক্স তেওঁলোকে দিব নালাগে। ঠিক আছে, আৰু সেই অনুসৰি আপোনালোকৰ যি 3 হুইলাৰ্ছ আছে বা বাছ আছে বা অটো ৰিক্সা আছে সেইবিলাকৰ ওপৰতো চৰকাৰে ৰেজিষ্ট্ৰেশ্যন ফিজ আৰু ৰোড টেক্স তেওঁলোকে এক্সেম্প্ট কৰিছে। তো কুৱেশ্যনটো যিহেতু আপোনালোকৰ তেলেংগানা ৰাজ্যৰ লগত জড়িত হৈ আছে, তো তেলেংগানা ৰাজ্যৰ কেপিটেল কি হয়? তো সেয়া হৈছে আপোনালোকৰ হায়দৰাবাদ। আৰু তেলেংগানা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম কি হয়? তো সেয়া হ'ব আপোনালোকৰ KC ৰাও। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 2, বিশ্বৰ সবাতোতকৈ বেছি প্লাষ্টিক জাবৰ উৎপন্ন কৰা দেশ কোনখন? হুইচ কাউণ্ট্ৰি প্ৰডিউচ মষ্ট প্লাষ্টিক ৱেষ্ট? অপশ্যন দিয়া আছে আপোনালোকক আমেৰিকা, চীন নে ভাৰত। তো বিশ্বৰ সবাতোতকৈ বেছি প্লাষ্টিক জাবৰ উৎপন্ন কৰা দেশখন হৈছে আমেৰিকা। আৰু শেহতীয়াকৈ অহা ফৰ্বছ FORBES ফৰ্বছৰ পৰা অহা ৰিপৰ্ট অনুযায়ী আমেৰিকা আৰু UK হৈছে দুখন কাউণ্ট্ৰি যিয়ে নেকি সবাতোতকৈ বেছি প্লাষ্টিক জাবৰ উৎপন্ন কৰে। তো কুৱেশ্যনটো যিহেতু আপোনালোকৰ আমেৰিকাৰ লগত জড়িত হৈ আছে, তো আমেৰিকাৰ কেপিটেল কি হয়? তো আমেৰিকাৰ কেপিটেল হৈছে ৱাশ্বিংটন DC। আৰু আমেৰিকাৰ কাৰেঞ্চি কি হয়? তো সেয়া হ'ব আপোনালোকৰ US ডলাৰ। কুৱেশ্যন নম্বৰ 3, চিস্কা গ্ৰুপৰ ব্ৰেণ্ড এম্বেছাডৰ কোন হয়? চিস্কা গ্ৰুপ আপোনালোকে টিভিত নিশ্চয় ইয়াৰ এডভাৰটাইজ দেখি থাকে, যিয়ে নেকি আপোনালোকৰ ইলেক্ট্ৰিক কমোডিটিবিলাক তেওঁলোকে বনায়। তো চিস্কা গ্ৰুপৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কৰিনা কাপুৰ নে ৰাজকুমাৰ ৰাও নে শচীন তেণ্ডুলকাৰ। তো চিস্কা গ্ৰুপৰ ব্ৰেণ্ড এম্বেছাডৰ হৈছে ৰাজকুমাৰ ৰাও। নেক্সট 4 নম্বৰ কুৱেশ্যন, শেহতীয়াকৈ সৰ্বশ্ৰেষ্ঠ শাসিত ৰাজ্য হিচাপে কোনখন ৰাজ্য পৰিগণিত হৈছে? বেষ্ট ৰুলিং ষ্টেট হিচাপে কোনখন ৰাজ্যক ডিক্লেয়াৰ কৰা হৈছে? অপশ্যন দিয়া আছে আপোনালোকৰ কেৰেলা, অসম নে ত্ৰিপুৰা। ঠিক আছে, তো শেহতীয়াকৈ সৰ্বশ্ৰেষ্ঠ শাসিত ৰাজ্য হিচাপে ডিক্লেয়াৰ কৰা হৈছে কেৰেলা ৰাজ্যক। ঠিক আছে, পাব্লিক এফেয়াৰ্ছ চেণ্টাৰ এইটো এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় আৰু এই অৰ্গেনাইজেশ্যনটোৱে এটা ৰিপৰ্ট উলিয়াইছে য'ত নেকি আপোনালোকৰ বেষ্ট ৰুলিং ষ্টেট আৰু ৱৰ্ষ্ট ৰুলিং ষ্টেট তেওঁলোকে বিচাৰি উলিয়াইছে। আৰু সেই ৰিপৰ্টৰ অনুযায়ী বেষ্ট ষ্টেট হিচাপে ডিক্লেয়াৰ হৈছে কেৰেলা আৰু ৱৰ্ষ্ট অৰ্থাৎ সবাতোতকৈ বেয়া ৰুলিং ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হৈছে উত্তৰ প্ৰদেশক। তো কুৱেশ্যনটো আপোনালোকৰ জড়িত হৈ আছে কেৰেলাৰ লগত। তো কেৰেলাৰ কেপিটেল কি হয়? তো সেয়া হৈছে আপোনালোকৰ থিৰুৱনন্তপুৰম। আৰু কেৰেলা ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছে P বিজয়ন। ঠিক আছে, আৰু এটা কুৱেশ্যন আহি থাকে আপোনালোকৰ প্ৰায় পৰীক্ষাত যে কেৰেলা ৰাজ্যৰ ষ্টেট ফ্ৰুইট কি হয়? তো সেয়া হৈছে জেক ফ্ৰুট, অৰ্থাৎ কঁঠাল হৈছে কেৰেলা ৰাজ্যৰ আপোনালোকৰ যি ৰাজ্যিক ফল। তাৰ পাছত নেক্সট 5 নম্বৰ কুৱেশ্যন, আৰু কুৱেশ্যনটো আছে নিউজিলেণ্ডত ভাৰতীয় মূলৰ প্ৰথম কেবিনেট মন্ত্ৰী কোন হৈছে? তো অপশ্যন দিয়া আছে আপোনালোকক কবিতা সিং, ললিতা ৰাজপুত নে প্ৰিয়ংকা ৰাধাকৃষ্ণন। ঠিক আছে, তো নিউজিলেণ্ডত ভাৰতীয় মূলৰ প্ৰথম কেবিনেট মন্ত্ৰী হিচাপে চিলেক্ট কৰা হৈছে প্ৰিয়ংকা ৰাধাকৃষ্ণ। আৰু যিহেতু কুৱেশ্যনটো আপোনালোকৰ নিউজিলেণ্ডৰ লগত জড়িত হৈ আছে, তো নিউজিলেণ্ডৰ কেপিটেল কি হয়? তো সেয়া হৈছে আপোনালোকৰ ৱেলিংটন। আৰু নিউজিলেণ্ডৰ কাৰেঞ্চি অৰ্থাৎ যিটো টকাটোৰ নাম কি হয়? তো সেয়া হৈছে নিউজিলেণ্ড ডলাৰ। 6 নম্বৰ প্ৰশ্ন, আৰু এইটো আছে আপোনালোকৰ শেহতীয়াকৈ অহা ৰিপৰ্ট অনুযায়ী
2050 চনলৈ ভাৰতৰ কিমান সংখ্যক চহৰ ভয়ংকৰ পানীৰ সংকটত ভুগিব অৰ্থাৎ 2050 চনলৈকে ভাৰতৰ কিমান সংখ্যক চহৰ বা টাউন পানীৰ সংকটত ভুগিব পানীৰ ডেফিচিয়েঞ্চিত ভুগিব অপশ্যন দিয়া আছে আপোনালোকৰ 20খন 30খন নে 40খন তো আপোনালোকৰ ৰিচেণ্টলি এটা ৰিপৰ্ট আহিছে আৰু ৰিপৰ্টটো আহিছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ WWF এই এটা সংস্থা হয় আৰু এই সংস্থাটোৱে এটা ৰিপৰ্ট উলিয়াইছে নেকি য'ত 2050 চনলৈকে ভাৰতৰ 30খন চহৰ ভয়ংকৰ পানীৰ সংকটত ভুগিব আৰু আপোনালোকৰ WWF অৰ্থাৎ ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ আৰু এই যিটো সংস্থাটো হয় ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে তো সেয়া আপোনালোকৰ উত্তৰটো হ'ব ছুইজাৰলেণ্ডত সেই সংস্থাটো আছে তাৰ পাছত আছে আপোনালোকৰ 7 নম্বৰ কুৱেশ্যন আৰু এইটো আছে কোন ৰাজ্য চৰকাৰে টোল ফ্ৰী টেলি এডুকেশ্যন হেল্পলাইন আৰম্ভ কৰিছে অপশ্যন দিয়া আছে আপোনালোকৰ অসম নে মণিপুৰ নে উৰিষ্যা তো শেহতীয়াকৈ অসম ৰাজ্যই এটা টোল ফ্ৰী এডুকেশ্যন হেল্পলাইন আৰম্ভ কৰিছে য'ত নেকি শিক্ষাৰ্থীসকলৰ যদি কিবা পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ ডাউট হয় তেনেহ'লে তেওঁলোকে সেই যিটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটোলৈ তেওঁলোকে কল কৰি পেলাই নিজৰ যি চলিউশ্যনটো হয় সেইটো পাবলৈ পাৰে ঠিক আছে আৰু সেই আপোনালোকৰ টেলিফোন নম্বৰটো হৈছে টোল ফ্ৰী নম্বৰটো হৈছে 1800-345-3578 এইটো এটা আপোনাৰ টোল ফ্ৰী নম্বৰ হয় আৰু এইটো অসমৰ কাৰণে হয় আৰু ইয়াত যিবিলাক শিক্ষাৰ্থীবিলাক আছে তেওঁলোকৰ যদি কিবা পঢ়া শুনাৰ ক্ষেত্ৰত ডাউট হয় তো সেইটো আপোনালোকে এই নম্বৰটোত কল কৰি পেলাই চলিউশ্যনটো পাবলৈ পাৰে তাৰপিছত আছে আপোনালোকৰ 8 নম্বৰ কুৱেশ্যন আৰু ইয়াত আছে আপোনালোকৰ ভাৰতৰ কোনটো এয়াৰবেছত ৰাফেল যুঁজাৰু বিমানৰ দ্বিতীয়টো গোট আহি পাইছে অপশ্যন আছে আপোনালোকৰ আম্বালা জামনগৰ নে দৰভংগা ঠিক আছে তো শেহতীয়াকৈ ভাৰতৰ যি আপোনালোকৰ ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰিছিলে তাৰ যদি ছেকেণ্ড ৱেভটো হয় সেইটো আহি পাইছিলেহি জামনগৰত ঠিক আছে আৰু এই জামনগৰ ক'ত আছে সেয়া আছে আপোনালোকৰ গুজৰাট ৰাজ্যত তো গুজৰাট ৰাজ্যৰ ৰাজধানী কি হয় সেয়া হৈছে আপোনালোকৰ গান্ধীনগৰ 9 নম্বৰ প্ৰশ্ন আৰু এইটো আছে পৃথিৱীৰ কক্ষপথত প্ৰথম 6G উপগ্ৰহ কোনে উৎক্ষেপণ কৰিছে অপশ্যন দিয়া আছে আপোনালোকক চীন ভাৰত নে আমেৰিকা ঠিক আছে তো পৃথিৱীৰ কক্ষপথত প্ৰথমটো 6G যি ছেটেলাইট হয় সেইটো লঞ্চ কৰিছে চীন দেশে ঠিক আছে তো চীন দেশৰ আপোনালোকৰ কাৰেঞ্চিটোৰ নাম কি হয় পৰীক্ষাত আহিব পাৰে তো চীন দেশৰ কাৰেঞ্চিটোৰ নাম হৈছে ৰেনমিনবি ঠিক আছে RENMINIBI ৰেনমিনবি আৰু আপোনালোকৰ চীন দেশৰ প্ৰেছিডেণ্টৰ নাম কি হয় তো সেয়া হৈছে আপোনালোকৰ চি জিনপিং আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব চীন দেশৰ কেপিটেল কি হয় তাৰ পাছত নেক্সট 10 নম্বৰ কুৱেশ্যন নেশ্যনেল আয়ুৰ্বেদিক ডে কেতিয়া পালন কৰা হয় অপশ্যন আছে আপোনালোকৰ 11 নৱেম্বৰ 12 নৱেম্বৰ নে 13 নৱেম্বৰ তো নেশ্যনেল আয়ুৰ্বেদিক ডে এই আপোনালোকৰ যিটো দিনটো হয় এই দিনটো অবজাৰ্ভ কোনে কৰে সেয়া হৈছে মিনিষ্ট্ৰি অফ আয়ুষে কৰে ঠিক আছে আৰু এই সংস্থাটোৰ অনুযায়ী নেশ্যনেল আয়ুৰ্বেদিক ডে উদযাপন কৰা হয় 13 নৱেম্বৰ তাৰিখে 11 নম্বৰ কুৱেশ্যন কোন ৰাজ্যৰ জিলাই জলশক্তি অভিযানৰ অন্তৰ্গত জলশক্তি সংৰক্ষণৰ ক্ষেত্ৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে অপশ্যন দিয়া আছে আপোনালোকক অৰুণাচল পাঞ্জাৱ নে অন্ধ্ৰপ্ৰদেশ ঠিক আছে তো শেহতীয়াকৈ যি ৰিপৰ্ট আহিছে জলশক্তি অভিযানৰ অন্তৰ্গত জলশক্তি সংৰক্ষণৰ ক্ষেত্ৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্যই ঠিক আছে তাৰপিছত আহিছে আপোনালোকৰ 12 নম্বৰ কুৱেশ্যন কোন ৰাজ্য চৰকাৰে পৃথিৱীৰ ভিতৰতে ডাঙৰ পুতলা সংগ্ৰহালয় বনাবলৈ গৈ আছে তো অপশ্যন আছে আপোনালোকৰ গুজৰাট তামিলনাডু নে গোৱা তো গুজৰাট ৰাজ্যই পৃথিৱীৰ ভিতৰতে যি ডাঙৰ পুতলা সংগ্ৰহালয় মিউজিয়াম আছে সেইটো বনাবলৈ গৈ আছে তো গুজৰাট ৰাজ্যৰ ৰাজধানীৰ নাম কি হয় তো সেয়া হৈছে আপোনালোকৰ গান্ধীনগৰ আৰু গুজৰাট ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম কি হয় তো সেয়া হৈছে বিজয় ৰূপানী তাৰ পাছত 13 নম্বৰ কুৱেশ্যন কোন ৰাজ্যই সুশাসনৰ বাবে মুখ্যমন্ত্ৰী পুৰস্কাৰ যোজনা আৰম্ভ কৰিছে অপশ্যন আছে আপোনালোকৰ অন্ধ্ৰপ্ৰদেশ নে মণিপুৰ নে কেৰেলা তো মণিপুৰ ৰাজ্যই সুশাসনৰ বাবে মুখ্যমন্ত্ৰী পুৰস্কাৰ যোজনা তেওঁলোকে আৰম্ভ কৰিবলৈ গৈ আছে তো
মণিপুৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি হয় তো সেয়া হৈছে আপোনালোকৰ ইম্ফল আৰু মণিপুৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম কি হয় তো সেয়া হৈছে আপোনালোকৰ এন বীৰেন সিং তাৰ পাছত 14 নম্বৰ কোৱেশ্চন 2020 আন্তঃৰাষ্ট্ৰীয় বাল্য শান্তি পুৰস্কাৰ কাক দিয়া হৈছে হু হেজ ওন ইণ্টাৰনেশ্যনেল চিলড্ৰেন পিচ প্ৰাইজ 2020 অপশ্যন আছে সাদাত ৰহমান নে গ্ৰেটা থুনবাৰ্গ নে মোহাম্মদ আই ৰহমান তো 2020 আন্তঃৰাষ্ট্ৰীয় বাল্য শান্তি পুৰস্কাৰ দিয়া হৈছে সাদাত ৰহমান আৰু এখেত বাংলাদেশৰ বাসিন্দা হয় ইয়াৰ আগতে গ্ৰেটা থুনবাৰ্গক আন্তঃৰাষ্ট্ৰীয় বাল্য শান্তি পুৰস্কাৰ যি হয় সেয়া দিয়া হৈছিলে তো বাংলাদেশ দেশৰ ৰাজধানী কি হয় তো সেয়া হৈছে আপোনালোকৰ ঢাকা আৰু বাংলাদেশ দেশৰ কাৰেন্সিৰ নাম কি হয় তো সেয়া হ'ব আপোনালোকৰ টাকা নেক্সট 15 নম্বৰ কুৱেশ্যন শেহতীয়াকৈ নৰেন্দ্ৰ মোদীয়ে ষ্টেচু অফ পিচ যেটোত আপোনালোকৰ মূৰ্তি নিচিনা হয় সেইটো অনাবৰণ ক'ত কৰা হৈছে প্ৰাইম মিনিষ্টাৰ মোদী আনভেইলড ষ্টেচু অফ পিচ ইন হুইচ ষ্টেট কোনখন ৰাজ্যত গুজৰাট নে পঞ্জাৱ নে ৰাজস্থান তো শেহতীয়াকৈ আপোনালোকৰ আমাৰ যি ভাৰতৰ প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী তেখেতে ভাৰ্চুৱেলি ষ্টেচু অফ পিচ এইটো যি মূৰ্তিটো হয় সেইটো অনাবৰণ অৰ্থাৎ আনভেইল কৰিছে ৰাজস্থান ৰাজ্যত ঠিক আছে তো ৰাজস্থান ৰাজ্যৰ কেপিটেল কি হয় তো সেয়া হ'ব আপোনালোকৰ পিংক চিটি হিচাপে কোনখন ঠাইক জনা যায় তো সেয়া হ'ব আপোনালোকৰ জয়পুৰ ঠিক আছে তাৰ পাছত নেক্সট 16 নম্বৰ কুৱেশ্যন কোন দেশত বিশ্বৰ একমাত্ৰ বগা জিৰাফৰ গাত GPS লগোৱা হৈছে Which country has put GPS device on world's single giraffe পৃথিৱীৰ ভিতৰত একমাত্ৰ বগা জিৰাফ আছে আৰু সেইটোৱে তাৰ গাত GPS লগোৱা হৈছে তো কোনখন দেশৰ আছে চীন নে মালয়েছিয়া নে কেনিয়া তো শেহতীয়াকৈ কেনিয়া দেশত একমাত্ৰ যি বগা জিৰাফ আছে তাৰ গাত GPS লগোৱা হৈছে তো কেনিয়া দেশৰ কেপিটেল কি হয় তো সেয়া হ'ব আপোনালোকৰ নাইৰোবি আৰু কেনিয়া দেশৰ যি কাৰেন্সি হয় তাৰ নামটো কি হয় তো সেয়া হ'ব কেনিয়ান শিলিং নেক্সট 17 নম্বৰ কুৱেশ্যন কোন ৰাজ্যৰ লিংগ অনুপাত দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছে অপশ্যন আছে অৰুণাচল প্ৰদেশ নে ছিকিম নে চেন্নাই তো এটা ৰিপৰ্ট আহিছে যাৰ জৰিয়তে নেকি প্ৰত্যেক 1000 জন ল'ৰাৰ এগেইনষ্টত 1085 গৰাকী ছোৱালী পোৱা যায় আৰু সেয়া হ'ব ক'ত অৰুণাচল প্ৰদেশ তো অৰুণাচল প্ৰদেশৰ যি লিংগ অনুপাত হয় সেয়া দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হিচাপে পৰিগণিত কৰা হৈছে আৰু একেবাৰে কম যি বেয়া ৰিপৰ্টটো আছে সেয়া হৈছে মণিপুৰ আৰু মণিপুৰত প্ৰত্যেক 1000 জন ল'ৰাৰ এগেইনষ্টত 770 গৰাকীহে ছোৱালী পোৱা যায় নেক্সট 18 নম্বৰ কুৱেশ্যন আৰু এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কোনে ফৰ্মুলা 1 গ্ৰেণ্ড প্ৰিক্স 2020 খিতাপ পাইছে অপশ্যন আছে লুইছ হেমিল্টন নে মেক্স ৱৰ্ছপন নে মেক্সৱেল তো শেহতীয়াকৈ 2020 ফৰ্মুলা 1 গ্ৰেণ্ড প্ৰিক্সৰ খিতাপ পাইছে লুইছ হেমিল্টনে আৰু এখেত এগৰাকী ব্ৰিটিছ যি স্পীড ৰেচিং ড্ৰাইভাৰ থাকে তো তেখেত ব্ৰিটিছৰ হৈ পেলাই এই যি খেলটো হয় তাত তেওঁলোক পাৰ্টিচিপেট কৰে 19 নম্বৰ প্ৰশ্ন আৰু ইয়াত আছে যে শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কোন বেংকৰ ওপৰত 1 কোটি টকাৰ জৰিমনা বিহিছে HDFC বেংক নে SBI বেংক নে পাঞ্জাৱ নেশ্যনেল বেংক তো শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 1 কোটি টকা জৰিমনা বিহিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ এগেইনষ্টত তো পাঞ্জাৱ নেশ্যনেল বেংকে যি RBI যি ৰুলবিলাক থাকে সেইবিলাক ফ'ল' নকৰাৰ কাৰণে তেওঁলোকৰ ওপৰত 1 কোটি টকাৰ জৰিমনা বিহা হৈছে নেক্সট 20 নম্বৰ কুৱেশ্যন কেন্দ্ৰ চৰকাৰে কেইখন কয়লা ক্ষেত্ৰৰ বাণিজ্যিক খননৰ বাবে নিলাম কৰিছে তো চেন্ট্ৰেল গভৰ্ণমেণ্টে কেইখন কয়লা ক্ষেত্ৰ কমাৰ্চিয়েল যি মাইনিং থাকে তাৰ কাৰণে নিলাম কৰিলে 14খন নে 19খন নে 20খন তো কেন্দ্ৰ চৰকাৰে শেহতীয়াকৈ 14খন কয়লা ক্ষেত্ৰক কমাৰ্চিয়েল মাইনিঙৰ কাৰণে তেওঁলোকে অকশ্যন কৰিলে 21 নম্বৰ কুৱেশ্যন কোন দেশে গ্ল'বেল ৱাৰ্মিঙৰ সৈতে যুঁজিবলৈ জলবায়ু আপতকালীন অৰ্থাৎ ক্লাইমেট ইমাৰ্জেঞ্চি তেওঁলোকে ঘোষণা কৰিছে আমেৰিকা নে জাপান নে ৰাছিয়া তো শেহতীয়াকৈ গ্ল'বেল ৱাৰ্মিঙৰ সৈতে যুঁজিবলৈ জলবায়ু আপতকালীন ঘোষণা কৰিছে জাপান দেশে ঠিক আছে তো জাপান দেশৰ
কেপিটেল কি হয় তো সেয়া হৈছে আপোনালোকৰ টকিঅ' আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ নাম কি হয় তো সেয়া হ'ব আপোনালোকৰ য়োশিডি সুগা ঠিক আছে তো জলবায়ু আপতকালীন ঘোষণা কৰিছে জাপান দেশে আৰু তেওঁলোকে কৈছে যে 2050 চনলৈকে তেওঁলোকৰ টাৰ্গেট হৈছে যে 0% তেওঁলোকে যি গ্ৰীণ হাউচ যি গেছ থাকে সেয়া নিক্ষৰণ যাতে তেওঁলোকে একেবাৰে নকৰে 2050 চনলৈকে সেইটো তেওঁলোকে টাৰ্গেট লৈছে তাৰ পাছত 22 নম্বৰ কুৱেশ্যন প্ৰত্যেকৰে ঘৰত খোৱা পানীৰ নল যোজনা কোনে আৰম্ভ কৰিছে যোগী আদিত্যনাথ নে মোদী নে পীয়ুষ গোয়েল তো প্ৰত্যেকৰে ঘৰত হৰ ঘৰ জল স্কিম এই স্কিমখন আৰম্ভ কৰিছে মোদীয়ে ক'ত কৰিছে উত্তৰ প্ৰদেশত ঠিক আছে তাৰ পাছত 23 নম্বৰ কুৱেশ্যন শেহতীয়াকৈ মোদীজে 2020ৰ ভাৰতৰ জিডিপি কিমান হ'ব বুলি অনুমান কৰিছে তো মোদীজ এইটো এটা আপোনালোকৰ ফাইনেন্সিয়েল ছাৰ্ভিচ কোম্পানী হয় যে নেকি ইনভেষ্টৰবিলাকৰ সহায় হোৱাৰ কাৰণে তেওঁলোকে ক্ৰেডিট ৰেটিং বা ৰিস্ক এনালাইচিছ সেইবিলাক আৰু ৰিচাৰ্চ কৰে তেওঁলোকে ষ্টক যি কোম্পানীবিলাক থাকে সেইবিলাকৰ তো সেই মোদীজে এই সংস্থাটোৱে 2020ৰ ভাৰতৰ জিডিপি কিমান হ'ব বুলি অনুমান কৰিছে তো সেয়া হ'ব আপোনালোকৰ -8.9 হ'ব বুলি মোদীজে অনুমান কৰিছে তাৰ পাছত 24 নম্বৰ কুৱেশ্যন শেহতীয়াকৈ কোনে ফ্লেটছ নামৰ নতুন ফিচাৰ আৰম্ভ কৰিছে ফেচবুক নে জিমেইল নে টুইটাৰ তো শেহতীয়াকৈ ফ্লেটছ এই ফিচাৰ্ছটো আৰম্ভ কৰিছে টুইটাৰে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব টুইটাৰৰ হেডকোৱাৰ্টাৰ কোন ঠাইত আছে 25 নম্বৰ কুৱেশ্যন উত্তৰ পূবৰ প্ৰথমখন গৰুৰ চিকিৎসালয় অৰ্থাৎ হস্পিটেল গাই হস্পিটেল ক'ত নিৰ্মাণ কৰা হৈছে অসম নে বিহাৰ নে উত্তৰ প্ৰদেশ তো উত্তৰ পূবৰ প্ৰথমখন যি গৰুৰ চিকিৎসালয় হ'ব সেইখন নিৰ্মাণ কৰা হ'ব অসমত নেক্সট 26 নম্বৰ কুৱেশ্যন কোনে প্ৰথমটো নিজৰ যি মোবাইল এপ আছে আনন্দা যাৰ নাম হৈছে আনন্দা লঞ্চ কৰিছে SBI বেংকে নে LIC ইণ্ডিয়া নে হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে তো প্ৰথম LIC ইণ্ডিয়াই নিজৰ যিটো মোবাইল এপ আছে আনন্দা সেইটো তেওঁলোকে লঞ্চ কৰিছে 27 নম্বৰ প্ৰশ্ন আৰু ইয়াত আছে আপোনালোকৰ পৃথিৱীৰ দ্বিতীয়জন সবাতোতকৈ ধনী ব্যক্তিৰ নাম কি হয় তো শেহতীয়াকৈ যে ৰিপৰ্ট আহিছে ফৰ্বছৰ পৰা তো তাত আপোনালোকৰ পৃথিৱীৰ দ্বিতীয়জন সবাতোতকৈ ধনী ব্যক্তিৰ নাম কি হয় বিল গেটছ নে মাৰ্ক জুকাৰবাৰ্গ নে ইলন মাস্ক তো পৃথিৱীৰ দ্বিতীয়জন সবাতোতকৈ ধনী ব্যক্তিৰ নাম হৈছে ইলন মাস্ক ঠিক আছে আৰু তেখেত স্পেচ এক্স নামৰ যিটো কোম্পানী বা সংস্থা আছে সেই সংস্থাটো তেওঁ চিফ এক্সিকিউটিভ অফিচাৰ অৰ্থাৎ CEO হয় আৰু তেখেতৰ যি কাৰেণ্ট ৰিপৰ্ট আহিছে সেই অনুযায়ী তেখেতৰ নেট ৱৰ্থ হৈছে 13,470 কোটি US ডলাৰ হৈছে তেখেতৰ সম্পত্তিৰ মুঠ পৰিমাণ ঠিক আছে তো আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব যে তো নতুন ৰিপৰ্টৰ অনুযায়ী পৃথিৱীৰ ফাৰ্ষ্ট সবাতোতকৈ ধনী ব্যক্তিজনৰ নাম কি হয় তাৰ পাছত 28 নম্বৰ কুৱেশ্যন ভাৰতীয় সেনাই কোন দেশৰ আতংকবাদীৰ বিৰুদ্ধে যুঁজিবলৈ অপাৰেশ্যন 500 তেওঁলোকে আৰম্ভ কৰিছে অপশ্যন দিয়া আছে আপোনালোকক বাংলাদেশ পাকিস্তান নে আফগানিস্তান তো ৰিচেণ্টলি আপোনালোকৰ 19 নৱেম্বৰ 2020 তাৰিখে যে নাগৰোটা ডিষ্ট্ৰিক্ট হয় জম্মু এণ্ড কাশ্মীৰত তাত যি ঘটনা ঘটিলে তো সেই ঘটনাটোৰ লগত লিংক ৰাখি পেলাই আমাৰ ভাৰতীয় সেনাই অপাৰেশ্যন 500 আৰম্ভ কৰিছে পাকিস্তানৰ এগেইনষ্টত আৰু তেওঁলোকে অনুমান কৰিছে যে পাকিস্তানৰ পৰা 500 জন টেৰৰিষ্ট আহিব যি LOC হয় লাইন অফ কণ্ট্ৰলৰ পৰা তো সেই 500 জন টেৰৰিষ্টক তেওঁলোকে ধৰিবৰ কাৰণে যি অপাৰেশ্যন 500 হয় সেইটো তেওঁলোকে লাগু কৰিছে তাৰ পাছত 29 নম্বৰ কুৱেশ্যন কোন দেশৰ প্ৰধানমন্ত্ৰীক 2020 আৰু 21 বৰ্ষৰ নোবেল শান্তি পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে পাকিস্তান নে আমেৰিকা নে ইজৰাইল তো শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু তেখেতৰ নাম হৈছে বেঞ্জামিন আৰু তেখেতক 2020 আৰু 21 বৰ্ষৰ শান্তিৰ নোবেল পুৰস্কাৰ দিবৰ কাৰণে তেখেতৰ নামটো মনোনীত কৰা হৈছে নেক্সট 30 নম্বৰ কুৱেশ্যন কোনগৰাকী ভাৰতীয় খেলুৱৈক ICC প্লেয়াৰ অফ দ্য ডিকেড খিতাপ দিয়া হৈছে তো শেহতীয়াকৈ যি ৰিপৰ্ট আহিছে আৰু সেই ৰিপৰ্ট অনুযায়ী ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ পৰা
প্লেয়াৰ অফ দ্য ডিকেড খিতাপটি দিয়া হ'ব বিৰাট কোহলিক। তো ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? তো ইয়াৰ হেডকোৱাৰ্টাৰ আছে ডুবাইত UAEত, ঠিক আছে। তাৰ পাছত 31 নম্বৰ কুৱেশ্যন, ICCৰ নতুন অধ্যক্ষৰূপে কাক নিযুক্তি দিয়া হৈছে? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ICCৰ নতুন অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে গ্ৰেগ বাৰ্কলেক, ঠিক আছে। আৰু তেখেত হৈছে নিউজিলেণ্ডৰ বাসিন্দা আৰু এখেতে ইমৰান খোৱাজা যি ইয়াৰ আগৰজন ICCৰ নতুন অধ্যক্ষ অৰ্থাৎ চেয়াৰমেন আছিলে, তো তেখেতক ৰিপ্লেচ কৰি পেলাই গ্ৰেগ বাৰ্কলেক বৰ্তমানৰ ICCৰ নতুন অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে। তাৰ পাছত 32 নম্বৰ কুৱেশ্যন, এইটো আছে কোন দেশে 2020 এপেক অৰ্থাৎ এছিয়ান পেচিফিক ইকনমিক কোঅপাৰেশ্যন ইয়াৰ ফুল ফৰ্মটো হৈছে, পুনৰবাৰ কৈছোঁ, এপেকৰ ফুল ফৰ্ম এছিয়ান পেচিফিক ইকনমিক কৰ্পৰেশ্যন, যে শিখৰ সন্মিলন হ'ব, সেইখন হোষ্ট অৰ্থাৎ মেজবানী কোনে কৰিব? ইটালী নে মালয়েছিয়া নে চীন? তো বৰ্তমান 2020 যি এপেক শিখৰ সন্মিলন হ'ব তাৰ হোষ্ট কৰিব মালয়েছিয়াই, আৰু মালয়েছিয়াই এইবাৰ লগাই দ্বিতীয়বাৰলৈ তেখেতে এপেকৰ সন্মিলন হ'ব সেয়া হোষ্ট কৰিব। তাৰ পাছত 33 নম্বৰ কুৱেশ্যন, ফিফাৰ ৰেংকিঙত কোনখন দেশ শীৰ্ষত আছে? ব্ৰাজিল নে আৰ্জেণ্টিনা নে বেলজিয়াম? তো ফিফা যাৰ ফুল ফৰ্মটো হৈছে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেলি ডি ফুটবল এছ'চিয়েশ্যন, ঠিক আছে, আৰু এইটো ফ্ৰেঞ্চ লেংগুৱেজত লিখা আছে। তো এই ফিফাৰ যি ৰেংকিং আহিছে, তো সেই ৰেংকিং অনুযায়ী শীৰ্ষত আছে বেলজিয়াম, আৰু আমাৰ ভাৰত কিমান নম্বৰ সংখ্যাত আছে? তো সেয়া হ'ব 104, 104 নম্বৰত ভাৰতৰ স্থান আছে। আৰু এইবাৰৰ শেষৰটো প্ৰশ্ন, কোন ৰাজ্যই অৰুণোদয় আঁচনি আৰম্ভ কৰিছে? এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো অসম নে পঞ্জাৱ নে উৰিষ্যা? তো শেহতীয়াকৈ অসমৰ যি হিমন্ত বিশ্ব শৰ্মাদেৱ আছে হেল্থ মিনিষ্টাৰ, তেখেতে অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। আৰু এই আঁচনি অনুযায়ী যিবিলাক আপোনালোকৰ বেনিফিচিয়াৰী হ'ব, 17 লাখ বেনিফিচিয়াৰী থাকিব ইয়াত। তো সেই বেনিফিচিয়াৰীসকলক যি এছেঞ্চিয়েল ফুড আইটেম আছে সেইবিলাক ক্ৰয় কৰিবৰ কাৰণে প্ৰত্যেক মাহত 830 টকাকৈ তেওঁলোকক দিয়া হ'ব, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, নৱেম্বৰ 2020 টপ 30+ কাৰেণ্ট এফেয়াৰ্ছ এইখিনি আছিলে। এইকেইটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক কৰিব, কিবা ছাজেশ্যন আছে যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।